এটা জিলাৰ পৰা আন এটা জিলাত যদি মানুহ যাব নোৱাৰে সেইটো কোনো গণতন্ত্ৰত বা কোনো সংবিধানত লিখা নাই। আৰু তেওঁলোকে যিটো অবৈধ বা সন্দেহযুক্ত নাগৰিক বুলি তেওঁলোকে কোনো ধৰণৰ কাগজ পাতি নাচাই পেলাই, কোনো ধৰণৰ চিনাক্ত নকৰি পেলাই, কেৱল সন্দেহযুক্ত কৈ পেলাই সেই মানুহখিনিৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। এইটো একদম গৰিহণাযোগ্য। এই ক্ষেত্ৰত আপোনাৰ উজনি অসমৰ আৰক্ষী প্ৰশাসন কিমান সচেতন আমাৰ সন্দেহ প্ৰকাশ হৈছে। কোনোবা জাতীয় সংগঠনৰ নেতৃত্বত তেওঁলোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে ইনডাইৰেক্টভাৱে লগাই দিব আৰু আমাৰ মানুহখিনিক তেওঁলোকক মাৰধৰ কৰিব, এইটো আমি কোনোপধ্যেই আমি গ্ৰহণ কৰিব নোৱাৰোঁ। ইতিমধ্যে আমাৰ সংগ্ৰাম পৰিষদৰ ফালৰ পৰা, নগাঁও জিলা সমিতিৰ ফালৰ পৰা শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আমি আশা কৰিছোঁ জিলা প্ৰশাসনে, শিৱসাগৰ জিলা প্ৰশাসন বা উজনি অসমৰ আৰক্ষী প্ৰশাসনে এই দুষ্ট চক্ৰৰ বিৰুদ্ধে নিশ্চয় আইনী ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ এই ৰাজ্যখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰা এটা ধুনীয়া ৰাজ্য। ইয়াত আইন শৃংখলা কোনোবাই অৱনতি ঘটাব বা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি আমাৰ মাজত বাতৃঘাতী সংঘৰ্ষ লগোৱাৰ এটা চেষ্টা অব্যাহত ৰাখিব, এইটো কোনোপধ্যে আমি মানি নল'ম। যদি উজনি অসমত তেনেকুৱা শ্ৰমিকৰ ওপৰত অত্যাচাৰ হয়, ইয়াৰ প্ৰত্যুত্তৰ কিন্তু বেলেগ জিলাত আমাৰ যিখিনি সংখ্যাগুৰু আমাৰ মুছলমান মানুহখিনি আছে, তাত যদি আমাৰ মুছলমান মানুহে কৈ দিয়ে যে ইয়াত বেলেগ ধৰ্মৰ মানুহ থাকিব নোৱাৰিব, তেতিয়া কি অসমত এটা সংঘাত সৃষ্টি কৰা হ'ব। গতিকে আমি এই কেতিয়াও আমি সংঘাতত নাযাওঁ। গণতন্ত্ৰৰ ঊৰ্ধত কোনেও নহয়, আইনৰ ঊৰ্ধত কোনেও নহয়, আৰক্ষীৰ ঊৰ্ধত কোনেও নহয়। গতিকে গণতন্ত্ৰ প্ৰক্ৰিয়াটো বিশ্বাস কৰাৰ প্ৰয়োজন। আৰু আইনৰ ঊৰ্ধত গৈ যি তেওঁলোকে আইন হাতত লৈছে, গতিকে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় ব্যৱস্থা লোৱা নাই? অসমৰ অশান্তিটো কোনেও নিবিচাৰে। কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে অসমৰ মুছলমান নিৰাপত্তা নহয়, অসমৰ মুছলমান সুৰক্ষিত নহয়। গতিকে আজি এটা শ্ৰমিকৰ যদি নিৰাপত্তা নাথাকে, শ্ৰমিকে তেওঁলোকে যেনে তেনে কাম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰা ব্যক্তিসকলৰ ওপৰত যদি কোনো ধৰণৰ মানে সুৰক্ষা নাই, তেওঁলোকৰ সুৰক্ষাই যদি উজনি অসমত নাই, তেনেহ'লে বাকী মানুহৰ কি সুৰক্ষা থাকিব? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ, স্পষ্ট তেখেতে ক'ব লাগিব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত উজনি অসমত মুছলমানৰ ওপৰত নিৰ্যাতন চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহাৰ এটা সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী নহয়। আৰু যদি ভাবে যে বিহাৰ এটা জাতিৰ মুখ্যমন্ত্ৰী হয়, তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি স্পষ্ট বিচাৰিছোঁ। আৰু সন্দেহযুক্ত কৈ পেলাই মানুহক অত্যাচাৰ কৰাটো এইটো আইনগতভাৱে হেৰি নহয়। গতিকে বাংলাদেশী তেওঁলোকে যদি ভাবিছে বাংলাদেশী মানুহ আছে, বাংলাদেশী মানুহ অবৈধ বাংলাদেশী তেনেকুৱা যদি মানুহ আছে, তেওঁলোকে বাংলাদেশত পঠাই দিয়ক, আমাৰ কোনো আপত্তি নাই। আমি বাংলাদেশী মানুহৰ পক্ষত নহয়। কিন্তু অবৈধ বাংলাদেশী, সন্দেহযুক্ত বাংলাদেশী কৈ পেলাই ভাৰতৰ নাগৰিকসকলক, অসমৰ নাগৰিকসকলক যদি অত্যাচাৰ কৰে, ইয়াৰ বিৰুদ্ধে আমি সংগ্ৰাম পৰিষদ, বিভিন্ন জাতীয় দল সংগঠন, অসমৰ সচেতন মানুহ কিন্তু ইয়াত বহি নাথাকে। পৰৱৰ্তী সময়ত যদি অসমৰ মাজত যদি বাতৃঘাতী কিবা সংঘৰ্ষ হয়, অসমৰ আইন শৃংখলা যদি কিবা বিনষ্ট হয়, ইয়াৰ দায় হ'ব গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু উজনি অসমত শীৰ্ষ আৰক্ষী বিষয়া ইয়াৰ দায় হ'ব। আৰু শৃংখল চলি আৰু চিতু বৰুৱা নামৰ ব্যক্তিসকল ইয়াৰ কিন্তু দায় হ'ব।